ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ অধীনত কৰ্মৰত কৰ্মচাৰীসকলে সমগ্ৰ অসমতে জৰুৰীকালীন সেৱাসমূহ বাদ দি পেলাই কৰ্মবিৰতি পালন কৰিছে আৰু এনেকৈ ওলাই আহি ধৰ্মঘটত বহিছে। এয়া হৈছে বিগত 2টা দশকৰ প্ৰতিফলন যি আমাৰ প্ৰতাৰণাৰ ফলশ্ৰুতি। মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ দীৰ্ঘদিন ধৰি অসমৰ স্বাস্থ্যমন্ত্ৰী হিচাপে কৰ্মৰত হৈ আছিলে আৰু বিজেপি চৰকাৰ শাসনলৈ অহাৰ পূৰ্বতে তেওঁ কৈছিলে যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ অধীনত কৰ্মৰত কৰ্মচাৰীসকল বিকশিত অসমৰ সেনানী আৰু এই সেনানীসকলৰ কাৰণে তেওঁ ৰূপৰেখা প্ৰস্তুত কৰি ৰাখিছে। সেই অনুসৰি এই কৰ্মচাৰীসকলক নিয়মীয়াকৰণ নকৰালৈকে তেওঁ 7ম দৰমহা আয়োগৰ অধীনত সমকামৰ সমদৰমহা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিলে। কিন্তু আমি দেখা পাইছোঁ যে আজি 10 বছৰ হ'ব ৰৈছে কিন্তু তেওঁ প্ৰতিশ্ৰুতি পালন কৰা নাই। এই মঞ্চৰ পৰাই প্ৰতিবাদস্থলীৰ পৰাই আমি তেখেতক আজি আকৌ এবাৰ সোঁৱৰাই দিব খুজিছোঁ, তেওঁ পূৰ্বৰ প্ৰতিশ্ৰুতি পালন কৰক। আমাৰ কৰ্মচাৰীসকলক 7ম দৰমহা আয়োগৰ অধীনত সমকামৰ বাবে সমদৰমহা প্ৰদান কৰক আৰু নিয়মীয়া পদত নিযুক্তিকৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আমাৰ এই দাবী ন্যায্য দাবী, গতিকে এই দাবী চৰকাৰে মানি লৈ তেওঁলোকৰ সদিচ্ছাৰ প্ৰমাণ দিয়ক। ধন্যবাদ। যদি অনাগত দিনত তেওঁলোকে দাবীটো মানি নলয় কি ধৰণৰ ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰিব? আমাৰ এই আন্দোলন চলি থাকিব। আন্দোলন আৰু বেছি জংগী হ'ব আৰু তীব্ৰতৰ আন্দোলন পালন কৰি পেলাই আমি স্বাস্থ্য ব্যৱস্থাত আমাৰ যি ভূমিকা সেই ভূমিকাৰ পৰা আঁতৰি আহি পেলাই অচল কৰি পেলাম আৰু আন্দোলন জংগী হ'ব।